এতিয়া যদি এটা সুযোগ আৰু সঠিক সময় ৰাইজ আপোনালোকে ভালকৈ বুজি থাকক যে এতিয়া বৰ্তমান এজিপি বিজেপি এলায়েন্স গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টৰ দিনত আমি যদি চৰকাৰৰ পক্ষত থাকি চৰকাৰৰ লগত থাকি চৰকাৰৰ লগত সহযোগ কৰি আমি যদি বিভিন্ন কাম কাজ কৰিব নোৱাৰো কিন্তু আমাৰ প্ৰজন্ম কিন্তু পিছত কিন্তু আমি যদি সেই ৰাস্তাটো দেখে নেদো আমাৰ প্ৰজন্মৰ কিন্তু অসুবিধা আছে। আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ সভাত প্ৰাক্তন বিধায়ক জ্যোতিষ দা ডাঙৰীয়া উপস্থিত, আজিৰ সভাত শ্ৰী সূৰ্যগিৰি জিলা পৰিষদৰ অগপদলৰ মনোনীত প্ৰাৰ্থী প্ৰীতিলতা দে মেধি, উপস্থিত দলগুমা সমবায় সমিতিৰ সভাপতি তথা চেয়ারম্যান কাসিম আলী ডাঙৰীয়া, উপস্থিত দলগুমা বুদিচৰ গাঁও পঞ্চায়তৰ এক্স প্ৰেসিডেন্ট আমার আজমল হক মণ্ডল ভাই, উপস্থিত আমার মাজত আজি শামসুদ্দিন মোর সৰু ভাই, তেওঁ আহিছে, তার যথেষ্ট অভিজ্ঞতা আছে, আপোনালোকক অভিজ্ঞতাৰ কথা ক'লে। উপস্থিত মোৰ লগত আছে নুৰ মুস্তফা মাষ্টাৰ, তেওঁ বৰ্তমান ৰিটায়াৰ্ড। তেওঁ আমাৰ অগপ দলৰ হৈ আগৰ পৰাই লাগি ভাগি কাম কৰি আছে আৰু দলৰ এটা বলিষ্ঠ কৰ্মী। লগত আহিছে মাহমুদপুৰৰ চাহাবুদ্দিন আহিছে, ইছাহক আহিছে, গোটেইগিলাকে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু এই অঞ্চলৰ ৰাইজ আৰু মুৰব্বী সমাজ, এইখিনি আচলতে মাহমুদপুৰৰে ৰাইজ আৰু মোক সদায় লগ পাই থকাৰ লাগে। মই সদায় উঠাতে বহাতে এওঁলোকৰ লগতেই উঠা বহা বেছি কৰোঁ। তাৰমানে মাহমুদপুৰ নিগম, সখেলিপাৰা, বৰকান্দা, এতিয়া বেলেগ পাৰ্থক্য নাই, এখন গাঁৱে ক'ব পাৰি। কথা হ'ল ইলেকশ্যন আহিছে, আমি আজি মিটিং কৰিছোঁ। মিটিং কৰাটাই ডাঙৰ কথা নহয়, এনেকা মিটিং বহুত কৰা হৈছে। যোৱাবাৰ বহুত মিটিং কৰা হ'ল। যোৱাবাৰ কাউন্সিলৰৰ কেণ্ডিডেট আছিল এই পৰিদা না কি আছিল, পৰিদা, এই বসন্তপুৰ এনচিৰ আছিল, বসন্তপুৰ এনচিৰ আছিল। কিন্তু আমি আমার এটা অভ্যাস আছে কি, আমি কংগ্রেসের টিকেট লৈ আহিছে, আমি তাকে ভোট দিব লাগব। কিবা কি কিন্তু 7 লাখৰ টিকেটখন আছে। আর আমার রাইজে কি করে বসন্তপুৰত নদী পার হৈ যায়, তেওঁলোকক ভোট দিল। তার মানে বৰবালুকে 300 ভোট দিল, মানে আমার হকলিবাগার বাকচৰ পৰাও দিল, মাহমুদপুৰৰ পৰা ঢেৰ দিল, মানে নিগমৰ পৰা দিলেই, নেদলি তো নিজে কি লই না। কথা হল এই যে বিগত 5 বছর কার্যকাল গুছি গেছে, এই কার্যকালত মানে কোনো ধরনের একটা চিন চাপ ইয়াত একোই রাখি থৈ নেগেল। চিন চাপটো নাৰাখিল এটা সূতাৰো কাম নকৰিল, বৰঞ্চ কি কৰিল, আঞ্চলিক মই কেইবাদিন মই আঞ্চলিক পঞ্চায়তৰ লগত জড়িত থাকোতো, বিভিন্ন কাজত জড়িত থাকো। তেওঁলোকৰ ফাণ্ডৰ টকাখিনি কাৰাকাৰি লাগে, ফাণ্ডৰ টকাখিনি কাৰাকাৰি লাগি ডিছবাৰ্চ কৰা যুঁজি লাগি যায়, যুঁজি লাগি যায়। চৰত ক'ৰবাত এটা মিছা হৈছে প্লেটফৰ্ম বনাব, কোনোবা জেগাত তাতে মেকিং কৰি কিবা এটা কাম কৰি মানে সেনেকে পইচাটো নোহোৱা কৰি দিয়ে। কোনো ধৰণৰ কাম যদি আঞ্চলিক পঞ্চায়তৰ কাইবা দেখাব পৰা মোক তেতিয়া হ'ব। এই যে গতানুগতিক আমাৰ মানুহে যে কংগ্ৰেছত ভোট দি আছে, এই ভোট দিয়ক কিয়, ৰাইজৰ সুবিধা অসুবিধা বিপদ আপদৰ কাৰণে ৰাইজে ভোট দিয়ে। কোনোবা বিপদত কোনোবা ৰাইজৰ হৈ আগত খাৰা হৈছিল নেকি? ঠিক তদ্ৰুপ এনেকুৱা এইবাৰো পৰিস্থিতি তেনেকুৱা হৈছে। কেনেকুৱা হৈছে যে সুন্দৰপুৰৰ এটা ল'ৰাক টিকেট দিছে, মানে এই ল'ৰাটো সিমান এটা এক্টিভ নহয়, নহলেতো আমাৰে ল'ৰা সিহঁতেতো আমাৰে ভাই ভাতিজা। সুন্দৰপুৰৰ লগততো আমাৰ এটা ৰিলেশ্যনো আছে। এই ল'ৰাটোৰ পৰা 4 লাখ টকা লৈছে না, স্পষ্ট ভাষাত কৈছো। এটা কোনো ধৰণৰ মিছা কথা নহয়, আৰু মিছা কথা কোৱাৰ কোনো দৰকাৰো নাই। বিশেষ সূত্ৰে গম পোৱা মতে
ডাইৰেক্ট পইচা দিয়াটো মানুহ দেখা নাপায় নহয়। তাৰমানে ইয়াৰ আগতে ইদিনাখনে বাইক এটা দিছে একে ৰচিদে যে ফাৰুকে বোলে তেওঁৰ ওচৰত টাকাৰ টবলা লৈ গৈছে, তাৰ টাকাৰ টবলা লৈছিল, তেওঁৰ এগেইনষ্টে কৈছে। তাৰমানে কি তাৰ টাকাৰ টবলা তাৰ কম হৈছিল নেকি, সেইকাৰণে তাক টিকেট খান দিয়া নাই। কথাটা তেনেধৰণত বুজায় আৰু যে আমি এইবিলাক কথাত বিতৰ্ক নকৰোঁ। এটা বিধায়কৰ বহুত ক্ষমতা থাকে, বহুত কিছু কথা থাকে, তেওঁ নিজৰ ইচ্ছামতে তেওঁ চলায়, তেওঁৰ হেৰিখিনি চলায়। গতিকে কথাটো হ'ল কি, আমি চিন্তা কৰিব লাগিব কি আমি কোন নেতাৰ দ্বাৰা কেনেকৈ কাম কৰি যাম। এতিয়া কংগ্ৰেছ যে কাম কৰিব, কাম কিবা কৰিব পাৰিছে নেকি? এতিয়া যদি এটা সুযোগ আৰু সঠিক সময়, ৰাইজ আপোনালোকে ভালকৈ বুজি থাকক যে এতিয়া বৰ্তমান এজিপি বিজেপি এলায়েন্স গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টৰ দিনত আমি যদি চৰকাৰৰ পক্ষত থাকি, চৰকাৰৰ লগত থাকি, চৰকাৰৰ লগত সহযোগ কৰি আমি যদি বিভিন্ন কাম কাজ কৰিব নোৱাৰো, কিন্তু আমাৰ প্ৰজন্ম কিন্তু পিছত কিন্তু আমি যদি সেই ৰাস্তাটো দেখে নিদিওঁ, আমাৰ প্ৰজন্মৰ কিন্তু অসুবিধা আছে। কাৰণ আমাৰ মানুহৰ ৰাস্তাই ঘাটে বিপদ হয়, আমাৰ মানুহ বেপাৰ বাণিজ্য কৰাতে বিপদ হয়, আমাৰ মানুহ বিভিন্ন ঠেলা ঠেলি আছে আমাৰ মাজতে। এই বিভিন্ন কথা লক্ষ্য ৰাখি আমি যাতে যিকোনো মানুহক আপোনালোকে যদি হাতখন শক্তিশালী কৰি দিয়ে, কলমত যদি পাৱাৰ দিয়ে, ক'ব পাৰিম এই খলিল মামা তই ক'ত অমুক এটা হ'ল, ফোন কৰি দিলে ক'ল এই নহয় মামা আমাৰে মানুহ, আপোনালোকে ডিষ্টাৰ্ব নকৰবচোন, যাবা দিয়ক, আমাৰ এৰিয়াৰে মানুহ। এনেকুৱা বহুত কিছু কথা আমি প্ৰেক্টিকেলি পাইছোঁ। আৰু মই যদি কোনো ধৰণৰ নেতাও নহয়, কিছুমান আছিলোঁ ৰাজনীতিৰ লগত এনে যদি সৰু সুৰাকৈ জড়িত আছিলোঁ, তেনেকৈ হাজাৰ হাজাৰ ইতিহাস মোৰ তাতে আছে। মই মানুহক উদ্ধাৰ কৰা আৰু মই মানুহৰ উপকাৰ কৰা। মোক পলিটিকেল পাৱাৰ নালাগে, মোক কিছু নালাগে, উঠাতে বহাতে মানুহে পৰামৰ্শ ল'ব যায়, মই দি দিম। মই কিন্তু তেনেকুৱা মোৰ পইচা পাতিৰো সেনেকুৱা লোভ নাই। গম পাইছে ছাৰা প্ৰেচিডেণ্ট আছিল, মানুহ কৈছে বিভিন্নজনে কৈছিল যে পইচা পাতি লৈছে। মোৰ তাতে কোনো মানুহ আজি একটা খুজিব পৰা নাই, মোৰ পাৱাৰ যোৱাৰ পিছত মই কাৰো ধৰণৰ সেনেকে লুণ্ঠনবাজি নকৰোঁ। আমি হ'ল উগ্ৰপন্থী নহয়, আমি নৰ্মেল পন্থী, আমি নৰমভাৱে চলিম। নৰমভাৱে চলি ৰাইজৰ লগত সহযোগ ৰাখি ৰাইজৰ হকে, বিহকে নহয় ৰাইজৰ হকে কাম কৰি যাৰ কাৰণে মানে মই প্ৰতিজ্ঞাবদ্ধ। আৰু মোৰ এটা ৰাইজৰ ওপৰতো মোৰ বিশ্বাস আছে যে মোক ৰাইজে বিশ্বাস কৰি ল'ব, আৰু মোৰো ৰাইজৰ ওপৰত বিশ্বাস আছে যে মোক ৰাইজে সহযোগ কৰিব। কথা হ'ল কি, এইবাৰ ইলেকশ্যনত আপোনালোকে যদি মানে দাদাৰ যদি হাতখন শক্তিশালী নকৰা, দাদাক যদি আমি ৰাইজে যদি সহায় সহযোগিতা নকৰোঁ, আমাৰ এই অঞ্চল আৰু বহুত পাছ পৰি যাব, বহুত পাছ পৰি যাব। যিকোনো পদ্ধতিত ৰত্নেশ্বৰ দাস MLA আছিল, ৰত্নেশ্বৰ দাসৰ কিমানকেইটা দলগুমাত অনুষ্ঠান হৈছিল। জ্যোতিষ দা MLA আছিল, নাই মন্ত্ৰী হৈছে, কলেজখন স্থাপিত কৰিছে। এতিয়া বিভিন্ন ধৰণৰ উদাহৰণ আছে, মই ইমানখিনি কৈ সময় নষ্ট নকৰোঁ। বিভিন্ন ধৰণৰ আজি যদি দলগুমাত MLA থাকিল হয়, দলগুমা সাব ডিভিজনৰ কাৰণে MLA এটা যাই টেবুলত ভুইকালা হয় যে দলগুমা সাব ডিভিজন লাগে। দলগুমা সাব ডিভিজন হলে এই নিগমিলে টাউন হল হয়, নিগমিলে টাউন হল হয়। আমি ক'ত ভোটটা দিছোঁ, আমি একেবাৰে সাত সমুদ্ৰ 13 নদী পাৰ কৰি আমি ভোট গিলা দিছোঁ। আমাৰ কথা কি চিন্তা করবো, টাউনের কথা চিন্তা করবো না আমার কথা চিন্তা করবো। সেইকাৰণে মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰোঁ, মোৰ ভাই ভাতিজা, মোৰ যদি আগন্তুক দিনত মানে বিগত কাৰ্যকালত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকক আৰু মানুহ খোজকাঢ়ি যোৱাটোও ভুল হয়, কথা কতেও ভুল হয়, নিজৰ ভাই ভাতিজা ল'ৰা বুলি আল্লাহৰ হস্তে ক্ষমা কৰিব। আৰু আগন্তুক দিনত মই আপোনালোকক লগত লৈ আপোনালোকৰ হকে মই কাম কাজ পাৰা মিনি কাম কৰি যাম। আৰু কাউন্সিলৰৰ সেনেকে কাম কাজো নাথাকে। আপোনালোকে যদি কয় এতিয়া 10 লাখ টাকা দি কাম কৰিম, আপোনালোকে জানে এনেকুৱা কোনো কামে হ'ব। দুইখিনি সাধ্য পাৰো মিনি মই সহযোগ কৰিম। আৰু মই কালি মামুদপুৰৰ মিটিঙত কৈছোঁৱেই, ৰাজহুৱাভাৱে কৈছোঁ, এইটো ৰেকৰ্ডত আছে যে মই কবৰস্থানখনক অলপ জাগত জিলিকা সেই অনুষ্ঠানটোক অলপমান বনাবার ইচ্ছা কৰিছে মোক, যে মৰি যোৱাৰ পাছত যাতে মানুহে কয় সেই মই যে 5 লাখ টাকা তাতে দিছিলোঁ, সেই 5 লাখৰ বাহিৰত আজিলৈকে কোনো কাম হোৱা নাই। পঞ্চায়তৰ বাবে বোলে অলপ কাম হৈছে, পিছত মই গম পোৱা নাই। এইটোতো মই 25 লাখ টাকা চেংচন কৰিছিলোঁ, এই মোৰ টাকা পইচা দি খৰচ কৰিছিলোঁ। এই আঞ্চলিকৰ কাৰণে মই টাকা, মোৰ পকেটৰ টাকা খৰচ কৰিছোঁ। এখানেও ইতিহাস আছে, ৰাজ হুছেইনে জানে। এই আব্দুল হাই কাটি দিছে, আব্দুল হাই কাটাতে লাষ্ট টাইম চিঞৰ 5 লাখ টাকা দিছে।
5 লাখ টাকা কিমান কেঁচাল চেঁচাল কৰি এই অফিয়ালে আৰু এই কিহে কৰিছে সেক্রেটারি আব্দুল সেক্রেটারি করছে এই কাম কাইবা করছে কামটা করছে সেই টাকা বহুত টাকা স্যাংশন করছিল এইলা বহুত কিছু কথা হয়েছে কিন্তু এইবার আপনাদের সুযোগ দিয়ক মানে আমি যাতে অনুষ্ঠানখান ভাল করব পারো কাক কাই কি ভোট দি কাক কি দেয় এটা জানাছে সকলে নিজের ঘরত ভাত খাবাই লাগে ভোট হয়েছে 3 দিনের কারণে আমি কারোর লগত কায়ক কেঁচাল করব নালাগে আমি নর্মাল হিসাবে আমি রাইজক ভোট খুঁজি যাম আমার কর্মীয়ে কোনো কেঁচাল করব নালাগে কিছু করব নালাগে কাইবা করে করক শান্তি পরিবেশত সমাজখান এটা নির্মূল পরিবেশত গাঁওখনত যাতে আমি কোনো ধরনের বিশৃঙ্খলা সৃষ্টি নকৰা কৰি গাঁওখান কেনেকে আগবাঢ়ি লৈ যাম এই ক্ষেত্ৰত আপোনালোকে মোক সহায় কৰক আপোনালোককো মই নিশ্চয় সহায় কৰিম এইখিনি কথা কৈ মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব নিজৰ ল'ৰা বুলি জয় হিন্দ